বঙাইগাঁৱত এডভান্টেজ আছামৰ অধীনত বুজাবুজিৰ চুক্তি স্বাক্ষৰ ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত এডভান্টেজ আছামৰ সমান্তৰালকৈ বঙাইগাঁৱতো জিলা পৰ্যায়ত এডভান্টেজ আছামৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। গুৱাহাটীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হোৱা এডভান্টেজ আছাম অনুষ্ঠান বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয়। বঙাইগাঁৱত জিলা আয়ুক্ত নৱদ্বীপ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত এডভান্টেজ আছামৰ অনুষ্ঠানত বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী আৰু বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়িকা দীপ্তিময়ী চৌধুৰী আৰু প্ৰায় ৭৫ গৰাকী উদ্যোগী তথা ব্যৱসায়ী উপস্থিত থাকে। বঙাইগাঁও জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ অধীনত অনুষ্ঠিত এই অনুষ্ঠানত মহাপ্ৰবন্ধক বিক্ৰম কলিতা আৰু ব্যৱসায়ীসকলৰ মাজত বিনিয়োগ সম্পৰ্কত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হয়। আজিৰ অনুষ্ঠানত ২৪ গৰাকী ব্যৱসায়ী আৰু জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মহাপ্ৰবন্ধক তথা সংশ্লিষ্ট বিভাগীয় বিষয়াৰ মাজত বিনিয়োগ সম্পৰ্কত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হয়। চুক্তি স্বাক্ষৰকাৰীসকলৰ ভিতৰত আছিল লৱাৰ আছাম হাস্পতালৰ স্বত্বাধিকাৰী ডাক্তৰ ইতেশ বৰদলৈ, স্বাগত হাস্পতালৰ স্বত্বাধিকাৰী ডাক্তৰ SK দাস, হোটেল জাহ্নবী ৰিজেন্সিৰ স্বত্বাধিকাৰী উমেশ চন্দ্ৰ দাস, নীলবাহাৰ বেগম, অতুল ঘোষ, বিনোদ শৰ্মা, অৰবিন্দ জৈন, মোহিত সুৰেখা আদি। অন্যহাতে আজিৰ অনুষ্ঠানত ৮ গৰাকীকৈ ব্যৱসায়িক বেংকৰ ঋণৰ মঞ্জুৰী পত্ৰও প্ৰদান কৰা হয়। আজিৰ এই অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত ধ্ৰুৱজ্যোতি দাসে উপস্থিত থাকি শলাগৰ শৰাই আগবঢ়ায়। আজিৰ এডভান্টেজ আছামৰ জিলা পৰ্যায়ৰ অনুষ্ঠানত আঁত ধৰে বঙাইগাঁও জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সহকাৰী সঞ্চালক নীলিন বিহাৰী দাসে। बड़े-बड़े बागान को छोड़कर छोटे-छोटे बागान विकसित हो रहे हैं और उसमें जितना